গহপুৰত বিজ্ঞানসন্মতভাৱে পশুপালন প্ৰশিক্ষণ শিবিৰ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক শিক্ষাৰ্থীয়ে হাঁহ কুকুৰা পালনেৰে লাভান্বিত হোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এনে প্ৰশিক্ষণে হাঁহ কুকুৰা পালকক উপকৃত কৰাৰ আশা প্ৰকাশ কৰিছে এইসকল প্ৰশিক্ষাৰ্থীয়ে। গহপুৰত অসম চৰকাৰৰ পশুধন নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কৰ্মশালা আয়োজন কৰিছে আৰু মই যিটো উপস্থিত আছোঁ গহপুৰৰ পশুধন নিগমৰ অস্থায়ী কাৰ্যালয়ত আৰু আপোনাৰ কাষলৈ আহিছোঁ। কুকুৰা পালনক ধৰি ছাগলী ইত্যাদিসমূহ জীৱ জন্তু আছে। আমাৰ কৃষিজীৱী ৰাইজে উপকৃত হোৱাকৈ দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ বিশেষ সহযোগিতাত আপোনালোকে পশুধন ফালৰ পৰা যি ট্ৰেইনিং দিছে, কি কয়? নমস্কাৰ, আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ সৌজন্যত আৰু জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি আমি গহপুৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছোঁ। দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীত আমি হাঁহ কুকুৰা কেনেধৰণে পালন কৰা হয়, তাৰোপৰি গাহৰি পালন কেনেকৈ হয়, এইবিলাকৰ ওপৰত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কেইবাগৰাকীও বিষয়া গুৱাহাটীৰ পৰা আহি এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিছে। আচলতে আমাৰ উদ্দেশ্যই হৈছে অসমৰ যিসকল আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে চিন্তা চৰ্চা কৰি পেলাই এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু অকল চাকৰিমুখী নহৈ নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে এনেধৰণৰ কাৰ্যসূচী হাতত লৈ পেলাই হাঁহ কুকুৰা পালন বা ছাগলী পালন বা গাহৰি পালন এইখিনি যি কাৰ্যসূচী ল'ব বিচাৰিছে, তেওঁলোকে যাতে বিজ্ঞানসন্মতভাৱে এটা পৰিৱেশ পায়, বিজ্ঞানসন্মতভাৱে শিক্ষা লাভ কৰে। কাৰণ আমি দেখোঁ পৰম্পৰাগতভাৱে এনেধৰণৰ যিবিলাক কাৰ্যসূচী তেওঁলোকে লয়, প্ৰকৃত প্ৰশিক্ষণৰ অভাৱৰ কাৰণে তেওঁলোকে যিমান ধৰণৰ আয় উপাৰ্জন হ'ব লাগে সেই উপাৰ্জনৰ পৰা বঞ্চিত হৈ থাকে। সেয়া যাতে এতিয়া পৰা তেওঁলোকে সেই আয় লাভ কৰে আৰু তেওঁলোকে প্ৰকৃতাৰ্থত যিখিনি মূল্য পাব লাগে সেইটোৰ পৰা যাতে বঞ্চিত নহয়, সেইখিনিৰ কাৰণে আমি তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছে অসমৰ বিভিন্ন ঠাইত, আৰু গহপুৰত এইবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে লৈছে। গহপুৰৰ বিধায়ক মহোদয় গহপুৰত বিজ্ঞানসন্মতভাৱে পশুপালন প্ৰশিক্ষণ শিবিৰ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক শিক্ষাৰ্থীয়ে হাঁহ কুকুৰা পালনেৰে লাভান্বিত হোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এনে প্ৰশিক্ষণে হাঁহ কুকুৰা পালকক উপকৃত কৰাৰ আশা প্ৰকাশ কৰিছে এইসকল প্ৰশিক্ষাৰ্থীয়ে। গহপুৰত অসম চৰকাৰৰ পশুধন নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কৰ্মশালা আয়োজন কৰিছে আৰু মই যিটো উপস্থিত আছোঁ গহপুৰৰ পশুধন নিগমৰ অস্থায়ী কাৰ্যালয়ত আৰু আপোনাৰ কাষলৈ আহিছোঁ। কুকুৰা পালনক ধৰি ছাগলী ইত্যাদিসমূহ জীৱ জন্তু আছে। আমাৰ কৃষিজীৱী ৰাইজে উপকৃত হোৱাকৈ দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ বিশেষ সহযোগিতাত আপোনালোকে পশুধন ফালৰ পৰা যি ট্ৰেইনিং দিছে, কি কয়? নমস্কাৰ, আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ সৌজন্যত আৰু জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি আমি গহপুৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছোঁ। দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীত আমি হাঁহ কুকুৰা কেনেধৰণে পালন কৰা হয়, তাৰোপৰি গাহৰি পালন কেনেকৈ হয়, এইবিলাকৰ ওপৰত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কেইবাগৰাকীও বিষয়া গুৱাহাটীৰ পৰা আহি এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিছে। আচলতে আমাৰ উদ্দেশ্যই হৈছে অসমৰ যিসকল আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে চিন্তা চৰ্চা কৰি পেলাই এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু অকল চাকৰিমুখী নহৈ নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে এনেধৰণৰ কাৰ্যসূচী হাতত লৈ পেলাই হাঁহ কুকুৰা পালন বা ছাগলী পালন বা গাহৰি পালন এইখিনি যি কাৰ্যসূচী ল'ব বিচাৰিছে, তেওঁলোকে যাতে বিজ্ঞানসন্মতভাৱে এটা পৰিৱেশ পায়, বিজ্ঞানসন্মতভাৱে শিক্ষা লাভ কৰে। কাৰণ আমি দেখোঁ পৰম্পৰাগতভাৱে এনেধৰণৰ যিবিলাক কাৰ্যসূচী তেওঁলোকে লয়, প্ৰকৃত প্ৰশিক্ষণৰ অভাৱৰ কাৰণে তেওঁলোকে যিমান ধৰণৰ আয় উপাৰ্জন হ'ব লাগে সেই উপাৰ্জনৰ পৰা বঞ্চিত হৈ থাকে।
সেয়া যাতে এতিয়া পৰা তেওঁলোকে সেই আয় লাভ কৰে আৰু তেওঁলোকে প্ৰকৃতাৰ্থত যিখিনি মূল্য পাব লাগে সেইটোৰ পৰা যাতে বঞ্চিত নহয়, সেইখিনিৰ কাৰণে আমি তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছে অসমৰ বিভিন্ন ঠাইত, আৰু গহপুৰত এইবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে লৈছে। গহপুৰৰ বিধায়ক মহোদয়